শ্ৰদ্ধাৰ ডক্টৰ দীপাংকৰ শইকীয়া প্ৰভুজনে আমাৰ মাজত ওলাই আহিছেহি। বিশেষ কামত তেখেত কালি পৰহি থাকিব পৰা আছিল। আজি তেখেতে আমাক সৰলকি কৰি কৃতাৰ্থ কৰিব। তেখেতলৈ ভক্তিভৰা নিবেদন জনালোঁ আৰু কিৰণ গগৈ ইয়াত পাঠ কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। কৃষ্ণ 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 মহাকৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাতে নাহি পাম। তুহাৰি চৰণকো ৰেৱত প্ৰতিবাৰ সকলো প্ৰণাম বাৰ সকলো প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ নামামি সন্ধানী সত্ৰ সেৱাস্থলী যদি উপস্থিত নাই আমাৰ পৰম পূজ্য আৰু আমাৰ শ্ৰদ্ধা ডেকা নেতাৰ কীৰ্তনত ভক্তি অনুষ্ঠানটো সদায় সুচাৰুৰূপে পৰিচালনা কৰি লৈ অহা আমাৰ সাতনীয়া প্ৰভুজনাৰ চৰণলৈ ভক্তি জনাইছো। আজি আমাৰ জ্যেষ্ঠতাৰ আসনত উপস্থিত হৈ থকা আমাৰ শ্ৰদ্ধাৰ গুৱাহাটী ডক্টৰ দীপাংকৰ শইকীয়া প্ৰভুজনাৰ চৰণত ভক্তি জনাইছো। আৰু অনুষ্ঠানত উপস্থিত হৈ থকা সমস্ত সন্ত মহন্ত কীৰ্তনত ভক্তি জনাইছো। আজি আমাক ভক্তি ৰত্নাৱলী কীৰ্তন কৰিবৰ কাৰণে আজ্ঞা কৰিছে। আমি আপোনালোকৰ আজ্ঞা বিৰত লৈ আপোনালোকৰ কীৰ্তনত প্ৰথমে ভাবি ঘোষা জনাইছো প্ৰভু ভগৱন্তৰ কীৰ্তনলৈ। আমাৰ কৃষ্ণ 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 সকলো কৃষ্ণ কৃষ্ণ। ক্ষুদ্ৰ আশা কৰি আছে মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ একান্ত সেৱিকা সেৱা প্ৰাৰ্থনা ভগৱন্তই দুখানি আমি অৰ্পণ কৰা হৈছে। কৃষ্ণ 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 মাধৱ কৃষ্ণ। আমাৰ সত্যাবা কৃষ্ণ আপোনাৰ চৰণত সেৱা থাকি ধৰিছো। কৃষ্ণ 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 সেৱা ধৰিছো। আমি কেইমানকে যাম বহু। কৃষ্ণ কৃষ্ণ হয়, আপুনি গৈ থাকক, মই কৈ দিম। কৃষ্ণ আমি আৰম্ভ কৰো। কৃষ্ণ 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 হৰি কৃষ্ণ হৰি রাম হরি রাম রাম। আজি 554 নম্বৰ পুটৰ সংখ্যা পদত আছে। কৃষ্ণ
কিবা পাপত সুধি ঐ বেজাৰ মন কৃষ্ণ কথা অমৃত পিও কহি দুজন জীৱন্ত মুকুত হব ভৈলকীত কীৰ্ত তাৰ কথা শুনিবে ন লাগৈ কদাচিত মুকুত হৈবে কপতি চাহে যিটো নৰ সিও যুগ জ্ঞান অধ্যাপয় নিৰন্তৰ কথা শুনিবাৰ প্ৰয়োজন নাই তাৰ বিষয়তয়তি আস প্ৰতিচিত্ত ইন্দ্ৰিয়ৰ প্ৰীতি মাত্ৰ সাধে সৰ্বক্ষণ তাৰ হৰি কথাত মন প্ৰয়োজন এহি তিনিবিধ মাত্ৰ লোক সংসাৰত নাহি তিনিৰো কাৰ্য কথা কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ জয় জয়তে আমাৰ অতি আদৰৰ এই অনুষ্ঠানৰ জন্মদাতা পৰম পূজ্যপাদ পুণ্য শ্লোক দেউতাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। অনুষ্ঠানটিত ইমান বছৰ ধৰি সুভাৱে পৰিচালনা কৰি ৰখা ঈশ্বৰৰ নাম লৈ আমাৰ অতিকৈ শ্ৰদ্ধাৰ পৰিচালক শান্তিমূয়া বাপজনাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। অনুষ্ঠানত উপস্থিত থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনাৰ চৰণলৈ সেৱাভাগী আগবঢ়ালো। আজি পাঠ কাৰ্য কৰি আমাক শ্ৰৱণানন্দ প্ৰদান কৰি থকা ভক্তি মাতৃ কিৰণ গগৈ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। হয়, আজি মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ভক্তি ৰত্নাৱলী আমি শ্ৰৱণ বিৰচনৰ ইতিমধ্যে এটা অংশ পাৰ কৰিলো। এতিয়া পদলৈ আহিছে, দুলৰি পাৰ হৈছো। আজি এই পদ কি কৈছে, এই পদে আমাক কি কৈছে? সেয়া কৈছে আমাৰ শ্ৰৱণৰ মাহাত্ম্য দেখুৱাইছে। প্ৰথমতেই কোৱা হৈছে বুলিবা পাপত শুদ্ধি হৈবে যাৰ মন কৃষ্ণ কথা অমৃত পিও কহিতো জন। গতিকে পাপত আমি পৰি থাকোৱেই, কোনো মানুহে পাপৰ পৰা মুক্ত হব নোৱাৰে। কিয় নোৱাৰে? যে কলিকালত কলিমল পাতকত থাকিবই, এই যুগৰ ধৰ্ম। কিন্তু জানি বা অজানিতে কৰা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ, যাক শুদ্ধ হবৰ কাৰণে যদি কাৰোবাৰ মন আছে, তেতিয়া কৃষ্ণ কথা অমৃত সমান। অমৃত হৈছে জীৱনদায়িনী। সেই অমৃতক সেইজনে পিব লাগে। কিন্তু নুশুনে, কৃষ্ণ কথা নুশুনে। ইয়াত তিনিবিধ লোক আছে সংসাৰত, তেওঁলোকে কৃষ্ণ কথা শুনাৰ প্ৰয়োজন বোধ নকৰে। সেই কথা কোৱা হৈছে আমাক মহাপুৰুষ গুৰুজনে ইমান সুন্দৰকৈ কৈছে, জীৱনত মুকুট হোৱা সকলে জীৱনৰ মুকুট হৈব ভৈল কৃত্য কৃত্য। জীৱন তাত মুকুট হৈ গল,
জ্ঞান মাৰ্গৰ যোগেদি তেওঁলোকে যোগ সাধনা কৰি কৰি ভাবি ললে মই মুকুট হৈ গলো, তাৰ কথা শুনিব নালাগে কদাচিত, কৃষ্ণ কথা শুনিব নালাগে, তেওঁ পৰম ব্ৰহ্মক নিৰ্গুণ ব্ৰহ্মক বিচাৰোতে বিচাৰোতে পাই গলো বুলি ভাবি ললে। আৰু যিসকলে সেই যোগ সাধনা কৰি থাকে, মুকুট হৈবাক প্ৰতি চাহে যিটো নৰ, যিসকলে মুকুট হবলৈ বিচাৰে যোগ সাধনাৰ যোগেদি, সিও যোগ জ্ঞান অভ্যাস হয় নিৰন্তৰ। তেওঁলোকে অহৰহ নিৰন্তৰ বিৰামহীনভাৱে তেওঁলোকে যোগ সাধনা কৰি থাকে, পৰম ব্ৰহ্মৰ সন্ধানত ঘূৰি ফুৰে। ইয়াক জ্ঞান মাৰ্গৰ লোকসকলৰ কথা কৈছে। কথা শুনি বাৰ প্ৰয়োজন নাহি তাৰ, কি কথা শুনিবৰ প্ৰয়োজন নাই? কৃষ্ণ কথা। আৰু কাৰ নাই? সেই দুবিধৰ কথা কলে যে জীৱনতে যি মুকুট হৈ গল, তেওঁলোকে পৰম ব্ৰহ্মৰ সন্ধান পালো বুলি ভাবি ললে, পোৱা নোপোৱাটো বেলেগ কথা, ভাবি ললে মই পালো, কৃতকৃত্য হলো, কৃষ্ণ কথা নুশুনিলেও হল। আকৌ যি সেই যোগী সাধনা কৰি আছে দ্বিতীয়তে, তেওঁলোকৰ প্ৰয়োজন নাই বুলি কলে। আৰু কাৰ কথা কলে? বিষয়ত আতি আশ কোটি চিত্ত যাৰ, যাৰ ইন্দ্ৰিয়ৰ তৃপ্তিৰ কাৰণে কৰি থাকি বিষয়ত পৰি থাকে, তাৰ প্ৰতি আসক্তি থাকে, তেওঁলোকৰ অন্তৰটো ইন্দ্ৰিয় তৃপ্তি বিচাৰে, সেই বিষয় আসক্তি কৈ দিছে। ইন্দ্ৰিয়ৰ প্ৰীতি মাত্ৰ সাধে সৰ্বক্ষণ, সকলো সময়ত ইন্দ্ৰক সুখ দিবলৈ বিচাৰিছে, চকুক সুখ দিবলৈ বিচাৰিছে, হাতক বিচাৰিছে, মুখক দিব বিচাৰিছে, এই দশ ইন্দ্ৰিয়ক তেওঁলোকে সুখ দিব বিচাৰে। কিন্তু প্ৰকৃত সেই সুখ দিয়ে নে? তেওঁলোকে দৈহিক সুখতহে মগ্ন হৈ থাকে, বিষয় সুখত মগ্ন হৈ থাকে। সেই সকলৰ কথা কৈছে, তাৰ হৰি কথাত কমন প্ৰয়োজন। তেওঁলোকৰ হৰি কথা কি প্ৰয়োজন আছে? এই তিনিবিধ মাত্ৰ লোক সংসাৰত, নাহিকে তিনিৰো কাৰ্য কথা শ্ৰৱণত। এই তিনিবিধ লোকৰ শ্ৰৱণ কৰাৰ কোনো প্ৰয়োজন নাই। এই গুৰুজনে আমাক এইখিনি কথা কিয় কলে? প্ৰকৃততে কৃষ্ণ কথাৰ অবিহনে আচলতে কোনো লক্ষ্যত প্ৰাপ্তি হব নোৱাৰে। যিসকলে জীৱনতে মুকুট হৈছে তেওঁলোকেও কৃষ্ণ কথা কৰে। আমি পাইছো শুক নিগদতি বুলি কওঁতে শুকই কৃষ্ণৰ কথা পৰীক্ষিতক কৈ আছে, শ্ৰৱণ কৰাই আছে, কীৰ্তন কৰি আছে, কৃষ্ণ গুণলীলা কীৰ্তন কৰিছে। তাৰপিছত তেওঁ প্ৰকৃত মুখ্য প্ৰাপ্ত হৈছে। মুকুতি সুখক ত্যাগ কৰি কৃষ্ণৰ ভকতি কৰি থকা, এই কথাখিনি শ্ৰৱণৰ মাধ্যমেদি প্ৰয়োজন হয়। কিন্তু সেইসকলক নালাগে, যিসকল অহংকাৰী হল, যিসকলে পালে পৰম ব্ৰহ্ম পালো বুলি কলে। ব্ৰহ্মলোক পাই দেউতাই আমাক সুন্দৰকে কৈছে, পুণ্য ক্ষয় হলে আকৌ গুচি আহিব, তেওঁলোকে নেজানে। স্বৰ্গলোক পায়, কিন্তু পুণ্য হলে গুচি আহিব লাগিব ইয়ালে, এই কথা বুজি নাপায়। ক্ষণিক স্থানীয় সুখৰ বাবে তেওঁলোকে এই কামখিনি কৰি থাকে। আৰু এই তিনিবিধ লোকৰ যি জীৱনতে মুকুট হল, যি জীৱনতে মুকুট হবলৈ চেষ্টা কৰিলে, আৰু যি ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে বিষয় বাসনাত লিপ্ত হৈ থাকে, ইন্দ্ৰিয়কে ধনং দেহি, যশং দেহি, লোক দেহি, এইখিনি ৰূপং দেহি কৰি থাকে, তেওঁলোকক নালাগে। এই তিনিবিধৰ কাৰণে শ্ৰৱণৰ কোনো প্ৰয়োজন নাই। কৃষ্ণ আই আগবাঢ়ক। কৃষ্ণ কেৱলে পাতকি মাত্ৰ শুনিবে কথা, ইহাত সংশয় কিছু নকৰিও বৃথা, শুনিও উত্তৰ ইটো তেজি কুনিবন্ধ, কথা শুনিবে কেনে এতে প্ৰবন্ধ, সমস্ত শাস্ত্ৰ এহি মানে মাত্ৰ ভয়ন্ত মুকুট তৃষ্ণা নিবৰ্তিল তাৰা হবু কৰে সদা শ্ৰৱণ কীৰ্তন, মুকুট হৈ বাৰ এহি
মানে প্ৰয়োজন দেখাইলো মুকুটৰ পৰম সন্মত মুকুট হৈবাক যিটো খোজে সংসাৰ সিও হৰি চৰিত্ৰ খধ কৰি পান দুৰ্ঘোৰ সংসাৰ ব্যাধি কৰয় নিৰ্বাণ মুখ্য জনৰো দেখাই লৌহ প্ৰয়োজন বিষয়ৰ সুখতকে বল যাৰ মন উত্তম গুণৰ গুণ চৰিত সম্পাদে তাৰো কৰ্ণ মনৰ ৰম সুখ কৃষ্ণ 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 মাধৱ মাধৱ হয় আমি এইখিনিকে আকৌ আলোচনা কৰিব বিচাৰিছো আই কৃষ্ণ এতিয়া আমাক কলে কি আমি কলো যে সেই তিনিবিধ লোকে শ্ৰৱণ কৰা কোনো প্ৰয়োজন নাই তেওঁলোকে প্ৰয়োজন নাই নহয় তেওঁলোকে প্ৰয়োজন আছে কিন্তু তেওঁলোকে বোধ নকৰে তেওঁলোকৰ জ্ঞানটো নাই তেওঁলোকে ভাবে বা সৰ্বসাধাৰণ লোকে কি ভাবে আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল কৃষ্ণ মাধৱ প্ৰথমতে আমাক গুৰুজনাই কলে যে বুলি বা পাপত শুদ্ধি হৈবে যাৰ মন কৃষ্ণ কথা অমৃত পিয়োগ সিটো জনে এতিয়া যিজনে পাপৰ পৰা পৰিত্ৰাণ বিচাৰে তেওঁহে কেৱল মাত্ৰ কৃষ্ণ কথা শুনে কৃষ্ণ কথা নুশুনে বাকীবিলাকে সেই তিনিবিধৰ কথা কলে কৈ এতিয়া আকৌ পুনৰ কোৱা হৈছে কেৱলে পাতকী মাত্ৰ শুনিবেক কথা মাত্ৰ কেৱল পাপীবিলাকহে যেন কৃষ্ণৰ কথা শুনিব লাগে এই কথা সংশয় নকৰিবা আৰু এই কথা উত্তৰ দিছে ইহাতৰ সংশয় কিছু নকৰিও বৃথা শুনি উত্তৰ ইটো ত্যাজি কু নিবন্ধ এতিয়া তাৰ উত্তৰটো দিম যে পাতকীবিলাকহে শুনিব খোজে বাকীবিলাকে শুনিব নোখোজে সেই পৰম ব্ৰহ্ম পাই যাব বুলি ভাবাবিলাক যি যুক্তি সেই যুক্তিবিলাক অদৰকাৰী যুক্তি যে আমি পৰম ব্ৰহ্মৰ সন্ধান যোগ কৰিলো যোগী হৈ গল জ্ঞান বিজ্ঞান তদং তেওঁলোকৰ মাৰ্গত হৈ গল সন্যাস হৈ গল সব লাগে লাগে কৰি শেষত নলগা হৈ গলগে গতিকে ঈশ্বৰ কথা নালাগে কিন্তু সেইকাৰণে গুৰুজনাই কৈছে শুনিও উত্তৰ ইটো ত্যাজি কু নিবন্ধ কু অদৰকাৰী নিবন্ধ যুক্তি সেই অদৰকাৰী যুক্তিবিলাকৰ কথা বাদ দি কথাটো শুনিব কেন এটকে প্ৰবন্ধ এতিয়া আমি কম কি কাৰণে শ্ৰৱণ কৰিব লাগে শ্ৰৱণ কি কাৰণে কৰিব লাগে মুকুটসকলেও কৰিব লাগে নালাগে তেওঁলোকে নালাগে বুলি ভাবে যোগী হবলৈ ইচ্ছা কৰা সকলো নালাগে বুলি ভাবি লয় বা ইন্দ্ৰিয় তৃপ্তি সকলো নালাগে বুলি ভাবি লয় কিন্তু লাগে এই কথাখিনি শ্ৰৱণৰ মহাত্মা ইয়াত কোৱা হৈছে সমস্ত শাস্ত্ৰৰ এহি মানে মাত্ৰ সাৰ ভৈলন্ত মুকুট তৃষ্ণা নিৰ্বৰ্তিল যাৰ সমস্ত শাস্ত্ৰ বুলি কওঁতে আমাৰ দুবিধ শাস্ত্ৰ আছে আগম শাস্ত্ৰ আৰু নিগম শাস্ত্ৰ নিগম শাস্ত্ৰই ঈশ্বৰৰ কথা কৈছে আৰু আগম শাস্ত্ৰই যদিও আগমন কৰাৰ কথা কৈছে কিন্তু ঈশ্বৰৰ কথা লৈহে শেষত তেওঁলোকে সেই ফলপ্ৰাপ্তিৰ কথা কৈছে গতিকে সেই সকলো শাস্ত্ৰৰেই সাৰ কথা হল যে কৃষ্ণৰ কথা শ্ৰৱণ কৰা কীৰ্তন কৰা ভৈলন্ত মুকুট কৃষ্ণ নিবৰ্তিল যাৰ যে মুকুট হোৱা সকলেও যিবিলাকে ভৈলন্ত মুকুট হল তেওঁলোকৰ তৃষ্ণা পূৰণ কৰিব লগা হয় তেওঁলোকৰ অন্তকণ্ঠ শুকাই যায়
তেওঁলোকৰ পিয়াহ এটা লাগে। সেইটো পিয়াহ কি? তেওঁলোকৰ অন্তৰত থকা জীৱ আত্মাই কৃষ্ণ পূৰণ কৰিব নোৱাৰে তেওঁলোকক। তেওঁলোকক কৃষ্ণ পূৰণ কৰিবৰ কাৰণে কি লাগে? তাৰা সবু কৰে সদা শ্ৰৱণ কীৰ্তন মুকুট হৈ বাৰু সি মানে প্ৰয়োজন। একদম সাৰ কথা কৈ দিলে যে তেওঁলোকে ভাবে নালাগে কীৰ্ত হলো জীৱনত মুকুট হব ভৈল কীৰ্ত তাৰ কথা শুনিব নালাগে কৈলাচিত বুলি ভাবি ল'ব পাৰে বা আমি ভাবিব পাৰো। কিন্তু তেওঁলোকৰ তৃষ্ণা থাকি যায়। সেই তৃষ্ণা কি? কেৱল শ্ৰৱণ। কৃষ্ণ মানে কি? আত্মাই যিটো বিচাৰে, আত্মাই তেতিয়ালৈকে একো পোৱা নাই। গতিকে আত্মাই যিটো বিচৰা বস্তু এই তৃষ্ণা, আৰু সেই সকলো শ্ৰৱণ কীৰ্তনৰ যোগেদিহে তেওঁলোকে সেই তৃষ্ণা দূৰ হয়। সেইকাৰণে কৈছে মুকুট হৈ বাৰু সি মানে প্ৰয়োজন। গতিকে তেওঁলোকে সিদ্ধিপ্ৰাপ্ত হবৰ কাৰণে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে। শ্ৰৱণ কীৰ্তনৰ মহাত্ম্য কিমান এই কথা কোৱা হৈছে। দেখাইলোহু মুকুটৰো পৰম সন্মত মুকুট হৈবাক খোজে যিটো খোজে হৈবাক যিটো খোজে সংসাৰত। গতিকে দেখুৱাই দিলো যে মুকুট সকলেও সন্মতি দিছে যে তেওঁলোকৰ তৃষ্ণা দূৰ হোৱা নাই। নিৰ্গুণ ব্ৰহ্মক যোগ সাধনা কৰি কৰি কৰ্ম মাৰ্গত সংসাৰ সকলো বস্তু লাগে কৰি নালাগা কৰি সন্ন্যাসী হোৱাৰ পিছত সন্ন্যাস কৰাৰ পাছতো তেওঁলোকৰ তৃষ্ণা পূৰণ নহয়। কিন্তু তেওঁলোকক মুকুট হৈব খোজে সংসাৰত। তেওঁলোকে ফলপ্ৰাপ্তিৰ কাৰণে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু কিয় কৰিব লাগিব তাৰ পাছৰ জকাত কৈছে সিও হৰি চৰিত্ৰ ঔষধ কৰি পাণ দুৰ্ঘুৰ সংসাৰ ব্যাধি কৰয় নিৰ্যান। এতিয়া মুকুটসকলে জ্ঞান মাৰ্গত যোগীসকলে সন্ন্যাসীসকলে দুৰ্ঘুৰ সংসাৰৰ পৰা আঁতৰিব বিচাৰে নোৱাৰে। দুৰ্ঘুৰ সংসাৰৰ ব্যাধি, সেই ব্যাধি সেই ৰোগৰ পৰা নিৰুত্তন কৰিবৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে হৰি চৰিত্ৰহে একমাত্ৰ ঔষধ। অৰ্থাৎ মুকুটক শুব খোজাসকলেও দুৰ্ঘুৰ সংসাৰৰ ব্যাধি আঁতৰাব লাগিলেই হৰি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। এই কথাষাৰ গুৰুজনাই আমাক অতি সুন্দৰকৈ উপমাৰ কৰি কৈছে। আৰু কৈছে মুমুক্ষ জনৰো দেখাই লৌহ প্ৰয়োজন বিষয় সুখত কেৱলে যাৰ মন। এতিয়া মুমুক্ষজন কোন? সেই যে আগতে কৈছে মুকুট হৈবাকৰ প্ৰতি চাহে যিটো নৰ, মুক্তি পাবলৈ যিজন নৰ বিচাৰে সেইজনকেই মুমুক্ষ বুলি কোৱা হয়। মুমুক্ষ অৰ্থ হৈছে মুকুট হৈবাকৰ প্ৰতি চাহে যিটো নৰ। আৰু তেওঁলোকে কেনেকে বিচাৰে? তেওঁলোকে আধ্যাত্মিক পথ অনুসৰণ কৰি যেতিয়া এজন লোকে মুকুট হব বিচাৰে বা যিসকল নৰে বিচাৰে সেই সকলক কোৱা হয় মুমুক্ষ। কিন্তু মুমুক্ষসকলে আধ্যাত্মিক পথ অৱলম্বন কৰে। কিয় অৱলম্বন কৰে? জ্ঞান মাৰ্গৰ আধ্যাত্মিক পথ কৰে, কৰ্ম মাৰ্গৰ আধ্যাত্মিক পথ কৰে। গতিকে তেওঁলোকৰো সেই আধ্যাত্মিক পথ নহয়, ভকতি মাৰ্গৰ আধ্যাত্মিক পথ। তেওঁলোকে শ্ৰৱণ কীৰ্তনৰ আধ্যাত্মিক পথ ল'ব লাগিব, ভক্তি মাৰ্গৰ আধ্যাত্মিক পথ ল'ব লাগিব। গতিকে তেওঁলোকৰ প্ৰয়োজন হয় বিষয়ৰ সুখত কেৱলে যাৰ মন। আগতে যিখিনি কোৱা হৈছিলে ইন্দ্ৰিয় প্ৰীতি মাত্ৰ সাদে সৰ্বক্ষণ, যে বিষয়ৰ সুখত যিবিলাকৰ মন আছে আৰু সেই সকলৰ কাৰণে কি কৈছে? দুইখিনিৰ কাৰণে কৈছে উত্তম শ্লোকৰ গুণ চৰিত্ৰ সংবাদে তাৰ মন কৰ্ণৰ পৰম সুখ সাদে। গতিকে এই মুমুক্ষজন সেই মুকুটসকলে কলেই যে আমি হৰি কথা শ্ৰৱণ কৰি তৃষ্ণা দূৰ হম। আৰু যিসকলে মুমুক্ষ, যিসকলে আধ্যাত্মিক যোগেদি সংসাৰৰ পৰা পৰিত্ৰাণ বিচাৰিব পাৰে, বিষয় সুখত যাৰ মন আছে তেওঁলোকে পৰিত্ৰাণ বিচাৰিব পাৰে, তেতিয়া উত্তম শ্লোক। উত্তম শ্লোকৰ গুণৰ চৰিত্ৰ। এতিয়া উত্তম শ্লোক মানে কি? সেই উত্তম শ্লোক বা সেইখিনি বাণী যত ঈশ্বৰৰ লীলা, ঈশ্বৰৰ গুণানুকীৰ্তন হৈ থাকে, সেইখিনি সংবাদ যেতিয়া তেওঁলোকে কাণেদি শুনিব তেতিয়া তেওঁলোকে সুখ নহয় পৰম সুখ পাব। আৰু পৰম সুখৰে তেওঁলোকে ফলপ্ৰাপ্তি হব। কৃষ্ণ এইখিনি কথাকে আমাক গুৰুজনে বৰ সুন্দৰকৈ দেখুৱাই দিছে। প্ৰথমতে কৈ দিলে যে কোনে কোনে নুশুনে আৰু তেওঁলোকক শুনাৰ কিয় প্ৰয়োজন আছে, এই কথাখিনি ইমান সুন্দৰকৈ গুৰুজনে আমাক কৈছে যে আমি সেই কাৰণে গুৰুজনাই সৃষ্টি কৰা যি কৃষ্ণটো স্বয়ং ভগৱান, কৃষ্ণই মাত্ৰ ভগৱান আৰু কোনো নাই, এই কথাখিনিকে ইয়াত অতি সুন্দৰভাৱে কৈছে। কৃষ্ণ মাধৱ, কৃষ্ণ আগবাঢ়ক। কৃষ্ণ এৰা বিষয়ৰো পৰমলা ধনী হৰি
দিলো পামৰ সৰ্বথা তাত পৰে নাহিকে ধম মন্দমতি শুনিও কতাৰ এৰে নিমত দুৰ্গতি সেহিহে চাণ্ডাল মহা ব্যাধ আত্মঘাতী অসুৰ ৰাক্ষসী মৰা হব আদি যজ্ঞৰ ঈশ্বৰ হৰি তাহাক নভজে বলিদান কৰি আন দেৱতাক যে বৃথা বধ ভাগি যদি নহিকে সাক্ষাৎ যিহেতু নকৰে ৰতি কৃষ্ণৰ কথা এনিহেতু হৈল বৃথা পশুবধ ভাগি যাইৰে অৱশ্যে গুৰ নৰক লাগি কৃষ্ণ 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 ইচ্ছা আছে মুকুতি সদায়ে সি হব নৰ ভকতিৰ সি হবে সাধু কহিদি হৰি কথা জীৱন মুকুত হব কৃতাৰ্থ কৃষ্ণ 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 মাধৱ মাধৱ হয় এতিয়া আমি এইখিনি কথা অকমান আলোচনা কৰিব বিচৰা হৈছে বিষয়ৰো পৰম শ্লাঘনী হৰি কথা ইহাত বিমুখ যিটো পামৰ সৰ্বথা এতিয়া যিসকল বিষয় সুখত যাৰ মন লাগি থাকে যি ইন্দ্ৰিয় তৃপ্তিৰে বিষয় সুখ লয় তেওঁলোকৰ শ্লাঘনী মানে তেওঁলোকৰ সন্মানযোগ্য গ্ৰহণযোগ্য কথা কি হ'ব শ্লাঘনী অৰ্থ সেইটো আৰু পৰম গ্ৰহণযোগ্য পৰম সন্মানযোগ্য কথা কি হ'ব আমাক কৈছে বিষয় সুখটো বিচৰাটো গ্ৰহণযোগ্য হয় নে নহয় সেই গুৰুজনাই কৈছে বিষয়ৰো পৰম শ্লাঘনী যে বিষয় সুখত মগ্ন হৈ থকা লোকসকল তেতিয়াই প্ৰশংসাযুক্ত হ'ব যেতিয়া হৰি কথা শুনিব বিষয়ৰো পৰম শ্লাঘনী হৰি কথা ইহাত বিমুখ যিটো পামৰ সৰ্বথা আৰু সেই হৰি কথা যি বিমুখ কৰে তেতিয়া তেওঁলোকৰতো সেয়া গ্ৰহণযোগ্য নহলেই তেওঁলোক পাপেহে হ'ব পাপৰ সৰ্বথা হ'ব অৰ্থাৎ বিষয় লোকসকল প্ৰশংসিত হ'ব যেতিয়া তেওঁলোকে বিষয়ৰ কথা বাদ দি যেতিয়া তেওঁলোকে হৰি কথা শুনিব আৰু যিজনে নুশুনিব তেওঁই পাপী হ'ব তাত পৰে নাহিকে অধম মন্দমতি শুনিউক তাৰ এবে যিমত দুৰ্গতি ইয়াতকৈ আৰু বিষয় সুখৰ কথা মগ্ন হৈ থাকি হৰি কথা নুশুনি হৰি কথা শুনিব লাগিছিল সেয়া প্ৰশংসনীয় কথা হ'লহেঁতেন কিন্তু তাকে নুশুনি কি হয় অধম মন্দমতি হৈ তেওঁলোকে পাপী হৈ তেওঁলোকৰ কি দুৰ্গতি হ'ব শুনিও এতিয়া আমাক ক'ব কেনেকৈ
সেহিহে চাণ্ডাল মহাব্যাধ আত্মঘাতী অসুৰ ৰাক্ষস সি মৰা হব আতি। এতিয়া চাব, সেহিহে চাণ্ডাল, অৰ্থাৎ চাণ্ডাল মানে আমি নিজ প্ৰকৃতিৰ লোক বুলি ভাবো, আচলতে ধৰ্মৰ প্ৰতি যি আস্থা নাই সেই চাণ্ডাল। অধৰ্মীসকল যি ঈশ্বৰপৰায়ণ নহয় তেওঁৱেই চাণ্ডাল। সেহিহে চাণ্ডাল মহাব্যাধ, মহাব্যাধ কি? আত্মাক নষ্ট কৰা দোষবিলাকেই আমাৰ ব্যাধ, দোষ। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, মদ, মাচুৰ্য, এইবিলাক ব্যাধ। আত্মঘাতী, সেইবিলাক কি? আত্মাৰ মংগল যি নিজে ধ্বংস কৰে সেইজনে আত্মঘাতী। যি ঈশ্বৰৰ কথা নুশুনে সেইজনে আত্মঘাতী, আত্মাক দুখ দিয়ে। অসুৰ ৰাক্ষস, আৰু সেইজন হৈছে অসুৰ ৰাক্ষস, অৰ্থাৎ অসুৰ ৰাক্ষস মানে বুজাইছে ঈশ্বৰ বিৰোধী স্বভাৱী লোক। যিসকলে ধৰ্মৰ প্ৰতি আস্থা নাই তেওঁলোক চাণ্ডাল, আৰু তেওঁলোকে আত্মাক নষ্ট কৰা দোষেৰে পৰিপূৰ্ণ হৈ থকা মহাব্যাধত থাকি তেওঁলোকে আত্মঘাতী হয়, আত্মাৰ মংগলৰ কথা নাভাবে, আৰু সেইসকল লোককেই কোৱা হৈছে অসুৰ বা ৰাক্ষস। আৰু তেওঁলোক কেনেকুৱা? সি মৰা হব আতি। সেইসকলে জীৱন্তে মুকুট হোৱা নাই, তেওঁলোকে জীৱন্তে মৰণ হৈছে, জীৱন্তে তেওঁলোকে অস হৈ গৈছে। তেওঁলোকৰ আত্মাই যি ৰমণ কৰি থাকি দেহটোক চৈতন্য কৰিছে, শৰ পৰা উঠাই নিছে, কিন্তু প্ৰকৃতিয়ে তেওঁলোকে স হব পৰা নাই। কিয় পৰা নাই? তেওঁলোকে মহাব্যাধত আছে। কি ব্যাধত? আমি কৈছোৱেই, আত্মাক নষ্ট কৰা যি মহাদোষ। অৰ্থাৎ যিজনে ঈশ্বৰ ভক্তি ত্যাগ কৰি, অৰ্থাৎ চাণ্ডাল সকলে অধম হিংসা লোভ মোহত জীৱন কটাই থাকে, সেয়া মহাব্যাধ। আৰু সেই ব্যক্তিসকলক দিয়া হৈছে অসুৰ বা ৰাক্ষস। অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ নিজৰ আত্মাৰ মংগল নিজেই নষ্ট কৰে, সেইকাৰণে তেওঁলোক আত্মঘাতী। আৰু ঈশ্বৰৰ প্ৰতি ভক্তি নথকাৰ ভাৱে সেইসকল জীৱিত হলেও মৰাশৰ দৰে। গতিকে এই কথাখিনি কিয় কোৱা হল? যে এই কথাখিনি কৈছে যে যিসকল ইন্দ্ৰিয় তৃপ্তি লোক, আমাক আগতে 3 বিধৰ কথা কোৱা হৈছে, তাৰ একেবাৰে শেষৰ 3 নম্বৰ বিধৰ কোৱা হৈছিলে যে ইন্দ্ৰিয় তৃপ্তি লোকসকলে ঈশ্বৰৰ কথা শুনিব নিবিচাৰে, কিন্তু তেওঁলোকে উচিত। কিয় কাৰণে? তেওঁলোক তেতিয়াহে প্ৰশংসা হব, তেওঁলোক শ্লাঘনী হব, পৰম শ্লাঘনী হব যেতিয়া হৰি কথা শুনিব। আৰু হৰি কথা নুশুনিলে কি হব? এইখিনি হব, তেওঁলোকে চাণ্ডাল হৈ গল, তেওঁলোকে আত্মাক নষ্ট কৰাৰ কাৰণে মহাদোষ আৰ্জন কৰি ললে, আৰু তেওঁলোকে ঈশ্বৰ বিৰোধী স্বভাৱ হৈ, অৰ্থাৎ তেওঁলোকে অসুৰ হল। গতিকে সেই পাতকীসকল, ঈশ্বৰ বিৰোধী লোকসকল, বিষয় প্ৰতিষ্ঠা লোকসকল, তেওঁলোক চাণ্ডাল বা অসুৰ হল। এই কথাখিনি ইয়াত সুন্দৰকৈ কোৱা হৈছে। ইয়াৰ পাছত কৈছে, যজ্ঞৰ ঈশ্বৰ হৰি তাহাক নভজে, বলিদান কৰি আন দেৱতাক যজে। এইখিনি কৰ্মমাৰ্গী বা জ্ঞানমাৰ্গীৰ কথা কৈছে, সেই কৰ্মমাৰ্গীৰ কথা কোৱা হৈছে। আমি প্ৰথমতে কৈ আছিলো কোনে কোনে ঈশ্বৰৰ কথা নুশুনে, এতিয়া তেওঁলোকৰ কথাখিনি বিস্তৃতভাৱে কোৱা হৈছে। যজ্ঞৰ ঈশ্বৰ, এতিয়া যজ্ঞৰ ঈশ্বৰ মানে কোন? সকলো যজ্ঞৰ প্ৰকৃত ভোক্তা হল ভগৱন্ত হৰি। সকলো যজ্ঞৰ এই কথা আমাক গীতাত আমি পাইছো। 9ম অধ্যায়ৰ 24 নম্বৰ শ্লোকত আমাক কৈছে, অহং হি সৰ্ব যজ্ঞানাং ভোক্তা স প্ৰভুৰেৱ চ ন তু মাম অভিজানন্তি তত্তে ন তৎস্যম বন্তিতে। কৃষ্ণই কোৱা কথা, কৃষ্ণৰ মুখেদি কৈছে, তেওঁৱে যে ভোক্তা হয় এই কথাখিনি কৈছে। কি কৈছে? অহং হি, ময়েই নিশ্চয়, সৰ্ব যজ্ঞানাং, সকলো প্ৰকাৰ যজ্ঞৰ, ভোক্তা চ প্ৰভু এৱ চ মা তত্তে ন, যথাৎ স্বৰূপে ময়ে ভোক্তা, ন অভজানন্তি, নেজানে, এইসকল নেজানে, অত এই কাৰণে, সেৱন্তী, শ্ৰেয় পথৰ পৰা ভ্ৰষ্ট হয়। অৰ্থাৎ ভগৱন্তে নিজ মুখেদি কৈ গৈছে, ৰাজবিদ্যা যুগত কৈ গৈছে যে ময়ে সকলো যজ্ঞৰ ভোক্তা আৰু ফলদাতা, কিন্তু তেওঁলোকে মোক যথাৰ্থভাৱে নাজানে বুলিয়েই সংসাৰত পতিত হয়। এয়া ঈশ্বৰে কৈ গৈছে। সেয়ে কোৱা হৈছে যজ্ঞৰ ঈশ্বৰ হৰি তাহাক নভজে। আমি কাক ভজিব লাগে? ঈশ্বৰক ভজিব লাগে। কাৰণ ঈশ্বৰক নভজি তেওঁলোকে কাক ভজে? জ্ঞানমাৰ্গীয় কৰ্মযোগে
বলিদান কৰি আন দেৱতাক ভজে। তেওঁলোকে বলিদান কৰি আন দেৱতাক ভজে, ঈশ্বৰৰ বাহিৰে বেলেগক ভজে। কিয়? কাৰণ তেওঁলোকক বিষয় সুখ নহয়, তেওঁলোকক ইন্দ্ৰিয় সুখটো লাগে। আৰু ইন্দ্ৰিয় সুখটোৱে তেওঁলোকে ভাবে যে জীৱন্ত হৈছো যেতিয়া আমি কৃতকৃত্য হ'ব পাৰিম ইন্দ্ৰিয় সুখৰ যোগেদি। আমি যদি ভালকে খাবলৈ পাওঁ, ভালকৈ যদি থাকিবলৈ পাওঁ, কেনেকে পাম? সেই দেৱতাসকলক বুজিলেহে পাম। সেই হৈছে আত্মাৰ বিপৰীত কাম কৰে। গতিকে এই কথাষাৰ ঈশ্বৰক যে নভজে, এই কথাষাৰ তেওঁলোকে বুজি নাপায় আৰু তেওঁলোকে ম্লেচ্ছ। আমাৰ ভাগৱতত কৈ গৈছে, যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ হোৱে এটি কৈ ম্লেচ্ছ জাতি। যে ঈশ্বৰৰ নাম ললেহে ম্লেচ্ছ জাতি হলেও যজ্ঞ কৰিবৰ কাৰণে পাত্ৰ হয়। তেওঁলোকে বিচৰা বস্তুটোৰ কাৰণে তেওঁলোকে পাত্ৰ নহয়। গতিকে বলিদান কৰি আন দেৱতাক ভজে। বৃথা বধ ভাগি যদি নুহিকে সাক্ষাৎ, যিহেতু নকৰে ৰতি কৃষ্ণৰ কথাটো। এতিয়া বৃথা বধ ভাগি মানে কি বুজাইছে? যিজনে কৰ্ম মাৰ্গৰ লোকসকলে অকাৰণত ধৰ্মৰ নামত পশু বধ কৰে, বলি দি তাৰ পাপৰ ভাগ লয়, সেই কি কৈছে? বৃথা বধ ভাগি। সেইসকল বৃথা বধ ভাগি, তেওঁলোকৰ কোনো কাৰণ নাই, তেওঁলোকে বুজি নাই। ধৰ্মৰ নামত তেওঁ ছাগলী কুকুৰা বা কিবা কিবি জীৱ জন্তু বলি দিয়ে, মহ গৰু ছাগলী বলি দিয়ে। যদি নুহিকে সাক্ষাৎ, যিহেতু নকৰে ৰতি কৃষ্ণৰ কথাত। কৃষ্ণৰ ৰতি নকৰা কাৰণেই তেওঁলোকে পশু বলিৰ দৰে বধ কাৰ্যত লিপ্ত হৈ তেওঁলোকে পাপী হয়। এহি হেতু ভৈলা বৃথা পশু ভদ ভাগি, যাইবেক অৱশ্যে ঘোৰ নৰক লাগি। যে এইসকলে সেইকাৰণে তেওঁলোকে নজানি অকাৰণে বৃথা পশুৰ বধৰ পাপ লৈ পেলাই কি কৰিলে? তেওঁলোকে নৰকলৈ গল। আৰু তেওঁলোকে কি কৰিলে? তেওঁলোকে আত্মঘাতী হল। আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে বৰ সুন্দৰকৈ কৈছে, নভজিয়া হেন দেৱ আনক সে কৰে সেৱ, সিজন জানা আত্মঘাতী। সেই সময়ত আত্মঘাতী হৈ গল। নাজানে তেওঁলোকে ঈশ্বৰৰ কথা যে ভাবিব লাগে, এই কথা নাজানে। ঈশ্বৰে কৈ থকাৰ পাছতো নাজানে। এই কথাখিনি গুৰুজনে আমাক কি কৈছে? যে কেৱল কৃষ্ণক ভজা, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ কৰিব নালাগে, নলগাৰ কথাখিনি কৈ গৈছে। আৰু তেওঁলোকে ভাবে যে ঈশ্বৰৰ কথা শুনিব নালাগে। প্ৰথমতেই কৈছে যে তেওঁলোকে তাৰ কথা শুনিব নালাগে কদাচিত, তেওঁলোকে নালাগে, কেতিয়াও নুশুনে। তেওঁলোকে ভাবে যে এইটো কাম কৰিলে ভাল হব, কিন্তু আচলতে আত্মাৰ সাধনৰ কাৰণে কি কৰিব লাগিব এই কথা তেওঁলোকে নুবুজে। এই কথাখিনি গুৰুজনে আমাক কি সুন্দৰকে দিছে। আৰু সেয়েহে কৃষ্ণটো স্বয়ং ভগৱান কৃষ্ণ বুলিবাক যাহাৰ ইচ্ছা আছে মুকুতিক। এতিয়া আমাৰ এইখিনি জ্ঞান মাৰ্গৰ কৰ্ম মাৰ্গৰ কথা কলে, তাৰ পাছত আমাক কৈছে যে যাৰ মুক্তি হবলৈ ইচ্ছা আছে, যি জ্ঞান মাৰ্গৰ যোগেদি পৰম ব্ৰহ্মৰ সন্ধানত নিৰ্গুণ নিৰাকামত লাগি থাকে, সদায় যি হব নৰ ভকতি ৰসিক, শিশৱে সাধুক সিদ্ধি হৰি কথা শুনি। সেই সকলে সদায় হৰি কথা শুনিলে সিদ্ধি হব পাৰে। গতিকে যিসকলে মোক্ষ প্ৰাপ্তি বিচাৰে, যিবিলাকে মুকুতি হবলৈ বিচাৰে, তেওঁলোকে হৰি কথা নহলে তেওঁলোকে সেই প্ৰাপ্ত হব নোৱাৰে। জীৱন মুকুত হব কৃতাৰ্থ আপুনি। গতিকে জীৱনতে মুকুত হব কেতিয়া? যেতিয়া হৰি কথা শুনিব। শিশৱে সাধুক সিদ্ধি হৰি কথা শুনি। তেওঁলোকে হৰি কথা শুনিলেহে তেওঁলোকৰ সেই মুকুটৰ যিটো পৰ্যায় বিচাৰিছে সেইটো পাব, কিন্তু তাত তেওঁলোকে ৰিটেইন কৰিব নোৱাৰিব। সিও ঠিক, কাৰণ ভকতি এনেকুৱা বস্তু যে মুকুটিকো উপেক্ষা কৰে। মুকুটি নালাগে, কেৱল কৃষ্ণ কথা লাগে। কিন্তু তদাস্য মুকুটি কৰিবলৈ বিচাৰিলেও হৰি কথাৰ বাহিৰে অন্য কথা কৰিলে কোনো কামত নাহিব। এই কথাখিনি গুৰুজনাই ইমান ধুনীয়াকৈ আমাক বুজাই দিছে। কৃষ্ণ আগবঢ়াওক। কৃষ্ণ এৰা তাৰ কিবা কাজ কৃষ্ণ কথা শুনিবাক, ইহাৰ উত্তৰ যেন শুনিও কটাক। মুখ্যটো অধিক কথা ৰসবিপৰীত, এহিহেতু মুকুটৰ শুনিলে উচিত। মহাজন হব
তান মহা নিৰ্মল গুণৰ নাহি অন্ত ব্ৰহ্মাকৰ আদি কৰি যত যোগেশ্বৰ তাহাৰ নপাৱে অন্ত নিগুণ কৃষ্ণৰ তাহান কথাৰ মহাৰস যিটো জানে বুলিবে কৌত হৈলো এহি মানে তেতেকে মুকুত হব কোনে সৰ্বক্ষণ শুনা শ্ৰৱণৰ আৰু বহু গুণগণ কৃষ্ণ 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 মাধৱ মাধৱ হয় আমি এইখিনিকে অকণ আলোচনা কৰিব বিচৰা হৈছে হয় এতিয়া আমাৰ আগতে ইন্দ্ৰিয় তৃপ্তি হৈ বিষয় বাসনাত লিপিবদ্ধ হৈ থাকি কৰ্মমাৰ্গী লোকসকলক কেনেকৈ উদ্ধাৰ নাপায় সেই কথাখিনি কৈছে আৰু কি কৰিব লাগে আমাক ক'লে আৰু মুকুটসকলে ঈশ্বৰৰ নাম ল'ব লাগে এই কথাখিনি ক'লে ইয়াৰ পাছত গুৰুজনাই কৈছে তাৰ কিবা কাৰ্য কৃষ্ণ কথা শুনিবা ক তেওঁলোকে ঈশ্বৰৰ কথা কিয় শুনিব লাগে মুকুটসকলে ইয়াৰ উত্তৰ যেন শুনিও ক তাক ইয়াৰ উত্তৰটো তেওঁলোকে ক'ব প্ৰথমতে আমাক ক'লে কৰ্মমাৰ্গীসকলে পূজা বলিদানৰ কথা মুখ্যটো অধিক কথা ৰস বিপৰীত এই হেতু মুকুটৰ শুনিব উচিত যে মুখ্যতকৈ অধিক কথা সেই ৰসৰ যি ৰস সেই মুখ্য কৰা কথাৰ বিপৰীত কি আছে যে তাতোতকৈ অধিক কথা কি আছে সেই কথা এই হেতু মুকুটৰ শুনিব উচিত মুকুটসকলে শুনা উচিত মহাজন খবৰ আশ্ৰয় ভগৱন্ত যিসকল মহন্ত যিসকল ভকত প্ৰাপ্তি হোৱাৰ পথত অগ্ৰসৰ হৈ আছে সেই সকলৰ একমাত্ৰ আশ্ৰয় হৈছে ভগৱন্ত তান মহা নিৰ্মল গুণৰ নাহিয়ন্ত আৰু সেইজন যিজন ভগৱন্তক আশ্ৰয় কৰিছে তেওঁৰ গুণৰ কোনো অন্ত নাই অনন্ত অন্তহীন তাক কৈ শেষ কৰিব নোৱাৰে গাই শেষ কৰিব নোৱাৰে কি নোৱাৰে গুণ কি গুণ নিৰ্মল গুণ ভগৱন্তৰ গুণহে নিৰ্মল বাকী গুণ কিন্তু নিৰ্মল নহয় য'ত তিনি গুণৰ ওপৰত সেই গুণ হৈছে নিৰ্মল গুণ সত ৰজ তমৰ গুণৰ ওপৰত থকা যি গুণ সেয়াহে প্ৰকৃততে নিৰ্মল গুণ ব্ৰহ্মা হৰ আদি যত আছে যোগেশ্বৰ ব্ৰহ্মা শিৱ আদিকে কৈ যিমানবিলাক যোগ সাধনাত কৰি থকা লোক আছে ইয়াত যোগেশ্বৰক যদিও ভগৱন্তক বুজোৱা হয় ইয়াত যোগেশ্বৰ কোৱা হৈছে সেইসকল লোকে যিসকলে যোগ সাধনা কৰি আছে অহৰহ তাহাৰ নাপাৱে অন্ত নিৰ্গুণ কৃষ্ণৰ নিৰ্গুণ কৃষ্ণৰ তেওঁলোকে অন্ত নাপায় এই কথাষাৰ বৰ সুন্দৰকে কৈছে তেওঁলোকে ভকতে সদায় বিচাৰে কি সগুণ ভকতৰ ব্ৰহ্ম সগুণ আৰু জ্ঞান মাৰ্গৰ ব্ৰহ্ম নিৰ্গুণ তেওঁলোকে নাপায় তাহাৰ কথা মহা ৰস যিটো জানে কি কি সি কি বুলিব তুষ্ট ভৈল সি মানে তাহাৰ কথাৰ মহা ৰস যিটো জানে কাৰ কথাৰ সেই কৃষ্ণৰ নিৰ্গুণ ব্ৰহ্মৰ সন্ধানত বিচাৰি ফুৰা সেই সগুণ ব্ৰহ্মজনৰ ৰস যিটো জনে জানে সি কি বুলিব তুষ্ট ভৈল সি মানে তেওঁ কি কব তুষ্ট হোৱাৰ কথা কেনেকৈ কব এতিয়া এই যে মুকুটসকলে বিচাৰিছে বা মুকুটসকলে কিয় ঈশ্বৰৰ কথা শুনিব লাগে এই কথাখিনি যুক্তিৰে কৈছে যে এটাকে মুকুট সবে শুনে সৰ্বক্ষণ মুকুটসকলে শুনিব লাগে সদায় শুনিব লাগে কি লাগে শ্ৰৱণৰ আৰু কহু গুণগণ কিয় শুনিব লাগে শ্ৰৱণৰ গুণ বিলাক কব যে মুকুটসকলে কিয় শুনিব লাগে তেওঁলোকে কৃতকৃত হলো বুলি ভাবিব নালাগে তেওঁলোকে শুনাৰ প্ৰয়োজন আছে সিদ্ধি লাভৰ কাৰণে এই কথাখিনি তলত উল্লেখ কৰিছে কৃষ্ণ মাধৱ আই আগবাঢ়ক পৰম নিৰ্মল জ্ঞান হুৱে উৎপন্ন হুৱে সংসাৰৰ জপ নিৱৰ্তন
গোছে কৰ্ম বাসনা নিৰ্মল হোৱে মতি ইহ পৰলোক সুখে নিলে বিৰকতি মুখ্যৰো সন্মত ভক্তি যোগ উপজয় শুনি যিটো আনন্দ লতিশয় শৰীৰ কথাত শিকি নকৰিবে ৰতি সংসাৰৰ তাপ যত এৰাবে সম্পত্তি। কৃষ্ণ 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 মাধৱ মাধৱ আমি এইখিনিকে আজি আলোচনা কৰি শেষ কৰিব বিচাৰিছো। কৃষ্ণ হয়, এতিয়া শ্ৰৱণৰ গুণ গান বিলাক আমাক গুৰুজনাই ইমান সুন্দৰকৈ কৈছে। পৰম নিৰ্মল জ্ঞান হোৱে উত্তপন। পৰম নিৰ্মল জ্ঞান মানে কি? ঈশ্বৰৰ জ্ঞান, কৃষ্ণৰ কথাৰ মহিমাৰ যি জ্ঞান, সেয়া নিৰ্মল জ্ঞান। কি জ্ঞান? নিৰ্মল গুণ য'ত আছে। আৰু কেতিয়া উৎপন্ন হব? প্ৰথমতেই কৈছে হোৱে সংসাৰৰ যত উৰ্মি নিৱৰ্তন। যেতিয়া সংসাৰ সমস্ত উৰ্মি, উৰ্মি মানে আমি জানো যে সাগৰৰ ঢৌ তৰংগ আমি উৰ্মি মালা বুলি যে কয়, গতিকে মানুহৰ জীৱনত আধ্যাত্মিক দৃষ্টিত উৰ্মি হৈছে আমাক ছটা উৰ্মিয়ে আমাক সদায় মানুহৰ জীৱনত কষ্ট দি আছে। ক্ষুধা, তৃষ্ণা, শোক, মোহ, জৰা, মৃত্যু। এই ছটা উৰ্মি আমাক খাই আছে। ভোক লাগে, পিয়াহ লাগে, দুখ পাওঁ, অজ্ঞতা, মোহত পৰো, বৃদ্ধ হওঁ, জৰা হয় আৰু মৃত্যু হয়। এই ছটা উৰ্মি আমাৰ থাকেই সংসাৰৰ যত উৰ্মি নিৱৰ্তনৰ কাৰণে আমি ঈশ্বৰৰ নাম ললেই পৰম নিৰ্মল জ্ঞান হব। তেতিয়া আমাক উৰ্মিয়ে আমাক অপকাৰ কৰিব নোৱাৰে। দ্বিতীয়তে গুছে কৰ্ম বাসনা নিৰ্মল হয় মতি। কোনোবা কিতাপত হয়তো প্ৰসন্ন থাকিব পাৰে। গুছে কৰ্ম বাসনা নিৰ্মল হয় মতি। গতিকে যেতিয়া ঈশ্বৰৰ নাম লম তেতিয়া আমি কৰ্মৰ যিটো বাসনা কাম্য কৰ্মৰ বাসনাটো আমাৰ নাইকিয়া হৈ যায়, আমাৰ মন নিৰ্মল হয়। কেতিয়া হয়? যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰো। ৩ নম্বৰতে ইহ পৰলোকে সুখে মিলে বিৰকতি। গতিকে সংসাৰৰ বিষয়ৰ প্ৰতি বিৰকিত যেতিয়া হব, তেতিয়া ইহলোক আৰু পৰলোকতে আমি সুখ পাম। সেইদৰে কৈছে ইহ পৰলোক সুখে মিলে বিৰকতি। বিৰকতি হব কাৰ প্ৰতি? সংসাৰৰ বিষয়ৰ প্ৰতি যেতিয়া বিৰকত হব, তেতিয়া আমি ইহ পৰলোকত সুখটো পাম। মুখ্যৰে সন্মত ভক্তি যোগ উপজয়। মুখ্যকাৰীসকলৰ সন্মত তেতিয়াই ভক্তি যোগ উপজয়। মুখ্যবিলাকক বিচাৰিব যে হয় আমি মুকুত হব পাৰিম তেতিয়াহে যেতিয়া ভকতিলে মাৰ্গ লাগিম। শুনি যিটো আনন্দে লোভিল অতিশয় হৰিৰ কথাত শুনে যিটো আনন্দ লোভিল অতিশয়। শুনি যিটো কোনটো শুনি? শ্ৰৱণ কৰি। কি শ্ৰৱণ কৰি? ঈশ্বৰৰ মহা নিৰ্মল গুণ শ্ৰৱণ কৰি পৰম নিৰ্মল জ্ঞান উৎপন্ন কৰিলেই আমি আনন্দ পাম অতিশয়, যি আনন্দ আৰু কোনো নাই। হৰিৰ কথাত কি নকৰিবে ৰতি। হৰিৰ কথাত কিয় ৰতি নকৰিব? ইমানখিনি জনাৰ পাছত কিয় ৰতি নকৰিব? সংসাৰত তাপজত এৰাবে সম্প্ৰতি। এতিয়া সংসাৰৰ তাপ, ছয় উৰ্মি, বাকী যিখিনি আছে সকলো তাপৰ পৰা এৰিবৰ কাৰণে হৰিৰ কথাত কিয় ৰতি নকৰিব? কিয় শ্ৰৱণ কীৰ্তন নকৰিব? আমাক শ্ৰৱণ বিৰচনাত গুৰুজনাই শ্ৰৱণৰ মহাত্ম কথা কৈছে। আৰু শ্ৰৱণ কৰিব লগাৰ লগতে থাকিব কীৰ্তন। কীৰ্তন নকৰিলে শুনিব নোৱাৰে। যদি কোনো ঈশ্বৰৰ গুণানুকীৰ্তন নকৰে তেতিয়া শুনিব কেনে? কি শুনিব? তেতিয়া কীৰ্তন কৰিব লাগিব। কি কীৰ্তন কৰিব লাগিব? নিৰ্মল গুণযুক্ত ঈশ্বৰৰ নাম। আৰু তাহাৰ নাপায় অন্ত নিৰ্গুণ, যাক কৈ শেষ কৰিব নোৱাৰা সেই গুণৰ কথা শুনিব লাগিব। যে এইখিনি কথাকে আজি শ্ৰৱণ বিৰচনাত আমি পালো। আমি সঞ্চালক প্ৰভু আজ্ঞা বিচাৰিছো। আজি ইমানতে সামৰিব পাৰিমনে প্ৰভু? কৃষ্ণ হাতীমূৰীয়া বাপ। কৃষ্ণ কৃষ্ণ। হয়, আমি তেখেত চাগে অকণ আঁতৰি যাব লগা হ'ব পাৰে, একো ডাঙৰ কথা নহয়। হয়, কৃষ্ণ কৃষ্ণ। আমি এইখিনিৰে আজি
ক'ব বিচাৰিছো আৰু আগবাঢ়িব বিচৰা নাই। যি নহওক যিখিনি কথা আমি আপোনাৰ সবৰ আগলৈ অৱগত কৰিলো পদবন্ধে থকা কথাখিনি হঠাতে চাই পেলাই কৈ গৈ আছো যি জানো মন মগজুত যেনেকৈ আহে আৰু মোৰ লগত সদায় গীতাখন থাকাৰ কাৰণে গীতা ক'ত আছে মনত পৰিলে চাই ল'ব পাৰো তেনেকে চায়ে কৈছো মই সদায় লগত ৰাখো গীতা শাস্ত্ৰ ভাগি তেনেকে কলো হয় কৃষ্ণ গতিকে হয়তো কথনে মথনে ক'বলৈ যাওঁতে মনত ভাবিলেও প্ৰকাশ কৰিব পৰা নাই নিজৰ অক্ষমতাখিনিও মই বুজি পাওঁ কিন্তু উপায় নাই নোৱাৰিলে কি কৰিম যিখিনি পাৰো সেইখিনি আপোনাৰ খবৰ আগলৈ ক'বলৈ বিচাৰিছো ইয়াত অনেক ভুল ত্ৰুটি হৈছে আপোনাৰ খবৰ শুধৰাই ল'ব আমাকো শুধৰাই দিব আৰু সেই ভুল ত্ৰুটি কৰা অপৰাধখিনি আপোনাৰ খবৰ চৰণলৈ সেৱা ধৰিলে মাৰ্জনা বিচাৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলি শৰণে অনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু কৃষ্ণ 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 মহাকৃষ্ণ হয় আজি আমি ইমানখিনিতে সামৰিব বিচাৰিছো কৃষ্ণ আই আপুনি আগবাঢ়ি সামৰি দোহাই দিয়ক কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ মুখ্যৰো সন্মত ভক্তি যুৱ উপজয় শুনি যিটো আনন্দ লভিল অতিশয় শৰীৰ কথা শিকি নকৰিবে সংসাৰৰ তাপ যত এৰাৱে সম্পত্তি হৰি ৰাম 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 অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পখিলো